হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মাৰ পৰিয়াল ক'ত আছে দেউতাৰ পৰিয়াল ক'ত আছে তেওঁলোকে আমাৰ আজিলৈকে কিয় খবৰ লোৱা নাই তোৰ জানিব মন যোৱা নাই নে মোৰ অলপ কাম আছে মই তোমালোকক পিছত লগ পাম ৰ'বচোন কোন হয় ছোৱালীজনী কাক লগ কৰিব আহিছিলি আপুনি কোন কিয় এনেকুৱা কৰিছে মই যি সুধিছোঁ তাৰ উত্তৰ দে মই যদি তোক ইয়াতে গুলিয়াই থৈ যাওঁ নহয় তোৰ বাপেৰেও একো কৰিব নোৱাৰে মোক তাই সন্ধ্যা মাকৰ জন্ম ইয়াতে তাইৰ পৰিয়ালটোক বিচাৰি আহিছে আজিৰ পৰা তই সন্ধ্যাক না ফোন কৰিবি না লগ কৰিবি ঠিক আছে শুনিছো শুনিছো
কি লাগে গাখীৰ গাখীৰ বাইদেউ সকলোৱে মোৰ পৰা গাখীৰ লয় আপোনাক লাগিব নেকি নালাগে অ ৰচোন ৰ কালি ৰাতি বাৰু দৰ্জা তই নক কৰি আছিলি নেকি কি কৈছে ৰাতি আকৌ মই কিয় আহিম ৰাতিপুৱাই আহিম গাখীৰ লয় যদি লওক নহ'লে মই যাওঁ শুনচোন তই সঁচা কথা কৈছতো হে ৰাতিপুৱাই মানে নকবি আৰু এবছৰ লাগি লাগি ফাইনেলি যাবলৈ ওলাইছো নাই 1 উইক মান থাকিম মোৰতো এক্সাইটমেণ্টত টোপনিয়ে নোহোৱা হৈছে ভাবি ভাবি পেকিং মোৰ এমাহ মান আগতে এইবোৰ ৰেডি নাই হ'ল শ্বপিং হ'ল দাদা ক'ত কি চহী কৰিবলগীয়া আছে আজি দি দিবি এসপ্তাহৰ কাৰণে আৰু মোক লগ নাপাবি গংগাৰ ছোৱালী এজনী আহিছে কালি আহিছে মই কালি গম পাওঁ যদিও আপোনাক জনোৱা হোৱা নাই মই নাজানো এওঁ সুধি দিছো শুনা না ৰশ্মিক কৈ দিয়া না হোটেলখনৰ নামটো কাটি দিলা যে যোৱাটো কেঞ্চেল কেঞ্চেল মই যে সবকে ক'লো এতিয়া মই লাজ নাপাম মানুহৰ আগত এমাহ লাগি লাগি এক বেগ কাপোৰ লৈছো কি হ'ব এইবোৰ পিছে তই এতিয়া ক'ত আছ মাৰ পৰিয়ালৰ ঘৰত নে দেউতাৰ পৰিয়ালৰ ঘৰত আৰু ইয়াত কিমান দিন আছা আছো মই দুদিনমান নাম্বাৰটো লৈ আকাশী গংগা আকাশী গংগা কালি ৰাতিৰ পৰাই নন্দিনীক ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাই কিয় কি বা হ'ল ক ভালে আছনে আছো তই আছো দে পিছে তই এতিয়া ক'ত আছ মাৰ পৰিয়ালৰ ঘৰত নে দেউতাৰ পৰিয়ালৰ ঘৰত ঠাট্টা নকৰিবি গেষ্ট হাউচত আছো কিয় তোৰ ফ্ৰেণ্ডজনীয়ে কি তোক নাৰাখিলে নেকি তাইৰ ঘৰ বহুত দূৰত ইয়াৰ পৰা হ'লেও তোক নিজৰ ঘৰত ৰাখিব পাৰিলে হয় আমাৰ ঘৰতো তোৰ কিমান ফ্ৰেণ্ড আহে ঘৰত ৰখাটো দূৰৰে কথা তাই এতিয়া ফোনে ৰিচিভ কৰা নাই ৰ শুনবা তই যেতিয়া হতাশ হৈ পৰ নিজৰ ভুলবোৰ উপলব্ধি কৰ তই মোক ক'বলৈ লাজ নকৰিবি কিন্তু দৰকাৰ হ'লে মই তোক আনিবলৈ যাম দেই দাদা হয় কওকচোন আপোনালোকৰ ইয়াত কোনোবা মহিলা এগৰাকীয়ে কাম কৰে নেকি বাৰু কালি যে স্কুলত চাহ দিবলৈ গৈছিল নাই নকৰে আপোনাৰ এই দোকানখন কিমান বছৰ হ'ল বাৰু আগতে এখন ককাই দিছিলে এতিয়াহে মই চলাই আছো মোৰ মাৰ নাম গংগা চহৰীয়া আপুনি কেনেবাকৈ তেওঁক চিনি পায় নেকি বা কেতিয়াবা নামটো শুনিছে নেকি মই আপোনাকেই চিনি পোৱা নাই
আৰু আপোনাৰ মাক কেনেকৈ চিনি পাম? ঠিক আছে। আপুনি যেনেকৈ কৈছিল তেনেকৈ হ'ল। এই বিজয়নগৰৰ পৰা গংগা নামৰ চৰিত্ৰটোৰ অস্তিত্ব নোহোৱা কৰি দিয়ে। আকাশী গংগা আকাশী গংগা বহুত বহুত ধন্যবাদ আপোনাক। আজি বেগটো নাপালে মোৰ সকলো গুচি গ'লহেঁতেন। এই অচিনাকি চহৰখনত মই কি যে কৰিলোহেঁতেন। তুমি সন্ধ্যা নহয় জানো? হয়। আপুনি মোৰ নামটো কেনেকৈ জানে? কিয় পাহৰিলা? আমি যে মেডিকেল কোচিং কৰিছিলোঁ একেলগে গুৱাহাটীত। নিহাল? চিনি যে পালা। আগতে বাৰু মই অলপ শকত আছিলোঁ, সেইকাৰণে তুমি ধৰিব পাৰা নাই। তোমাৰ ঘৰ ইয়াতে আছিল ন? মই মোৰ মাহী ঘৰলৈ আহিছিলোঁ। তুমি ইয়াত কেনেকৈ? মই আচলতে এটা কামৰ কাৰণে আহিছিলোঁ ইয়ালৈ। আচ্ছা, তুমি এটা কাম কৰাচোন, মোৰ ফোন নম্বৰটো লৈ লোৱা। আৰু ইয়াত কিমান দিন আছা? আছোঁ মই 2 দিনমান। নাম্বাৰটো নম্বৰটো লৈ লোৱা। কোৱাচোন। থেংক ইউ। ক কি হ'ল? আপুনি যেনেকৈ কৈছিল তেনেকৈ হ'ল। এই বিজয়নগৰৰ পৰা গংগা নামৰ চৰিত্ৰটোৰ অস্তিত্ব নোহোৱা কৰি দিয়ে। তাই ঘূৰি ফুৰিব, কিন্তু কাৰো পৰা একো উলিয়াব নোৱাৰিব। নেক্সট সেই কামটো হৈ গৈছে। ইমান কষ্ট দে যাতে 24 ঘণ্টাৰ ভিতৰত তাই ইয়াৰ পৰা পলাবলৈ বাধ্য হয়। 24 ঘণ্টা নহয় দাদা, এতিয়াই পলাব। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি।
মন থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তুমি